নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ জ্যোতিষাস্ত্ৰ শিতান্তিৰ মাজলৈ মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা আৰু লগতে কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতি সমূহ এনেধৰণৰ বহি আছে ৰাহু কুম্ভ ৰাশিত শনি মীন ৰাশিত আজি চন্দ্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত কেতু সিংহ ৰাশিত বহি আছে ৰবি আৰু মঙ্গল আজিৰ দিনটোত ৰবি আৰু শুক্ৰ কন্যা ৰাশিত বহি আছে মঙ্গল লগ্ন আৰু বুধ তুলা ৰাশিত বহি আছে আজি দিনটোত তিথি কৃষ্ণা সপ্তমী পৰিক যোগ নৰগণ যাত্ৰা নাই পাপ যোগ দোষ আছে শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি দেখুৱাই আছে দিনটোত তাল খোৱা নিষেধ এতিয়া আহিছোঁ ৰাশিফললৈ প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল সোৰ্স এণ্ড ওৱান্স এৰিছ আজি প্ৰিয় বন্ধু বান্ধৱৰ লগত যোগাযোগ হ'ব সাক্ষাৎ হ'ব নিজৰ চেষ্টাত ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব পাৰিব দায়িত্বপূৰ্ণ কৰ্মত সচেতন থাকিব লাগিব আজিৰ দিনটোত ৰেড কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি বৃষ ৰাশি টৰাছ সোৰ্স এণ্ড কাপছ যান বাহন চলোৱা লোকসকলে আজিৰ দিনটোত সাৱধানে চলক পাৰিলে তামৰ আঙুঠি ৰিং ফিংগাৰ পিন্ধক বৈবাহিক জীৱন সুখময় উচ্চ শিক্ষাৰ বাবে সমস্যা থাকি যাব পাৰে য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক মিথুন ৰাশিলৈ জেমিনি সোৰ্স এণ্ড কিং অফ সোৰ্স এই দুখন কাৰ্ড মতে সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব পাৰে আজি গৃহ নিৰ্মাণৰ ক্ষেত্ৰত বাধাৰ যুগ দেখা যায় দেখাত অশান্তি শত্ৰুৰ পৰা সাৱধান হওক বিদ্যাত শুভ ফল আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে এটা কলপাতত মৌ ৰাখি পৰুৱাক খাবলৈ দিয়ক আজি শনিৰ আৰাধনা কৰক পিংক কালাৰ লাকি ক্ৰীম বৰণটো আনলাকি এতিয়া সোৰ্স এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ বিদ্যাত সফলতা গৱেষণামূলক কাম কাজত প্ৰতিভাৰ বিকাশ হ'ব আশা কৰা কোনো যোগাযোগ আদিত বিফল হ'ব পাৰে আজিৰ দিনটোত ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছো পত্ৰখনত এজনে জানিব বিচাৰিছে যিহেতু আমি পূজা পাতলত চাউল ব্যৱহাৰ কৰোঁ হিন্দু শাস্ত্ৰৰ মতে চাউলক শুদ্ধ বস্তু হিচাপে কিয় মনা হয় সেই বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিছে হয় চাউল হৈছে মা লক্ষ্মীৰ অতি প্ৰিয় লক্ষ্মী দেৱীৰ পূজা পাতলৰ সময়ত চাউলৰ ওপৰত দেৱীৰ ঘট প্ৰতিষ্ঠা কৰা হয় চাউল আমাৰ জীৱনত অতিকৈ প্ৰয়োজনীয় খাদ্য ঘৰত সদায় ৰঙা কাপোৰ এমুঠি চাউল বান্ধি বেডৰুমৰ নৰ্থ ইষ্ট কৰ্ণাৰত ৰাখিব লাগে তেতিয়া কেতিয়াও অভাৱ নাথাকে আৰু নাৰায়ণ লক্ষ্মীক চাউল কলৰ ভোগ আদি দিলে টকা পইচাৰ অভাৱ নহয় সংসাৰত শান্তি আহে চাউল দেৱী লক্ষ্মীৰ বস্তু বুলি কোৱা হয় গতিকে খোৱাত যেতিয়া আপুনি বহিব তেতিয়া কেতিয়াও চাউল নষ্ট কৰিব নালাগে তাৰমানে ভাত পেলাব নালাগে চাউলৰ মণ্ড বনাই শনি মংগলবাৰে কাউৰীক যদি খাবলৈ দিয়ে তেতিয়া পূৰ্বপুৰুষৰ আত্মাই সন্তুষ্টি লাভ কৰে আৰু শনিৰ দুখ খণ্ডন হয় বুলি কোৱা হৈছে ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম হয় পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স সিংহ ৰাশি লিঅ' আৰ্থিক উন্নতিৰ বাবে নতুনকৈ যোগাযোগ কৰিব পাৰে পুৰণি বেমাৰ আজাৰে কিছু কষ্ট দিব আজি আয় বৃদ্ধি পাব প্ৰেমত শুভ ফল লাভ কৰিব পাৰিব হোৱাইট কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহক কন্যা ৰাশিলৈ পেণ্টাকলছ এণ্ড টেম্পাৰেঞ্চ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক নজৰ দিয়ক পঢ়া শুনাত চেষ্টা কৰিব লাগিব প্ৰেমত শুভ ফল পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে আজি মাংগলিক কৰ্ম নকৰিব দুৰ্গা দেৱীৰ আৰাধনা কৰক ৰেড কালাৰ লাকি ব্লেক কালাৰ আনলাকি এতিয়া আহিছোঁ সোৰ্স এণ্ড এইজ অফ সোৰ্স তুলা ৰাশি লিব্ৰা আৰ্থিক সমস্যাৰ কিছু পৰিমাণে সমাধান হ'ব আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ আজি কৰ্মচাৰীসকলে নতুন সুযোগ পাব লাকি কালাৰ হোৱাইট আনলাকি কালাৰ পিংক এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ' সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্বৰ ওপৰত সজাগ থাকিব লাগিব বিপদত পৰাৰ সম্ভাৱনা আৰ্থিক সমস্যা দূৰ হ'ব দিনটো মোটামুটি ভালে তথাপি আজিৰ দিনটোত আপুনি লোহা আৰু তামৰ আঙুঠি একেলগে ৰিং ফিংগাৰত পিন্ধক ভাল হ'ব ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি দাদা আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে হয় আজি এটি ধুনীয়া বস্তুৰ কথা ক'ম চাইনিজসকলে ফেংচুই লাকি বস্তু হিচাপে মানি লৈছে সেয়া হ'ল পি য়াও ফেংচুইৰ ধন সম্পদৰ ৰক্ষক
চীন দেশত এই পৌৰাণিক জীৱনটোক ধন আৰু সমৃদ্ধিৰ অভিভাৱক বুলি মনা হয়। পিয়ৰ দেহা ড্ৰাগনৰ দৰে আৰু মুখ সিংহৰ দৰে। ই নেতিবাচক শক্তি শোষণ কৰে আৰু শুভ শক্তিক ঘৰত প্ৰবাহিত কৰি ৰাখে। বিশেষকৈ ইয়াক ধন সংগ্ৰহ আৰু অৰ্থনৈতিক বৃদ্ধিৰ বাবে অতি শুভ মনা হয়। পিয়াও সদায় মুখ বাহিৰৰ মুখ কৰি স্থাপন কৰিব লাগে, যাতে ই বাহিৰৰ ধন আৰু সৌভাগ্য ঘৰত আনে। ইয়াক ব্যৱসায়িক স্থান, ফটক অথবা ড্ৰয়িং ৰুমত ৰাখিলে অশুভ শক্তি, নজৰ দোষ আৰু আৰ্থিক ক্ষতিৰ পৰা সুৰক্ষা দিয়ে। পিয় এক নীৰৱ ৰক্ষক যি আপোনাৰ ভাগ্যৰ দুৱাৰ খোলে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ফেংচুইসকলৰ পিয়াও বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, এতিয়া চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ, এই দুখন কাৰ্ড মতে ধনুৰাশিসকলে চেৰিটেৰিয়াছ কাম কাজত ভাবি চিন্তি আগবাঢ়ক, নতুবা বিপদত পৰাৰ সম্ভাৱনা। অত্যাধিক পৰিশ্ৰমৰ পৰা দূৰত থাকক। প্ৰেমত শুভ ফল, বিদ্যাত শুভ ফল। আজিৰ দিনটোত আপুনি দুৰ্গা স্তোত্ৰ পাঠ কৰক। য়েলো কালাৰ ইউজ কৰিব পাৰে, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ ওৱান্স এণ্ড চ'ৰ্চ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। এই দুখন কাৰ্ড মতে ভ্ৰমণত বাধাৰ যোগ দেখা যায়। আনৰ কথাত ভুল নাযাব। দাম্পত্যত শুভ ফল, বিদ্যাত মধ্যম ফল। আজি যিমান পাৰি বিভিন্ন কথাত সংযত হওক। আজি দিনটোত লাকি কালাৰ হ'ব বাদামী কালাৰ, আনলাকি কালাৰ হ'ব ৰঙা বৰণ, ৰেড কালাৰ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, ওৱান্স এণ্ড নাইট অফ চ'ৰ্চ, একুৰিয়াছ। কৰ্মৰ ক্ষেত্ৰত কিছু বাধা, আয় বৃদ্ধিৰ যুগ, প্ৰেমত শুভ ফল, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। ব্যৱসায় বাণিজ্যত সমস্যা হ'ব পাৰে। ৰেড কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত মতবিৰোধ। আজি খৰখেদাকৈ কোনো সিদ্ধান্তত উপনীত নহ'ব। দাম্পত্যত শুভ ফল। আজিৰ দিনটোত দুখীয়া লোকক দান কৰক। গোল্ডেন কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিম। হয়, আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু ব্যক্তিগতভাৱে মোৰ লগত যদি যোগাযোগ কৰিব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।